জয় জগন্নাথ 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 হরি নমো রাম জগন্নাথ জগন্নাথ হরি ব্রহ্মায় বুনন্ত ইন্দ্রধুন নিপপ টিক অজানিবা উৰেছা পৰ্ব তীৰ্থতে অধিক ক্ষেত্ৰৰ মহিমা মানে কহিলো শুনা জগন্নাথ নাম কীৰ্তন ফল ও ৰাম জগন্নাথ নাম ইটো পৰম ৰহস্য ডাক সদালৈ যিটো কৰি মন বৈশ্য ও ৰাম ঐটো জনে অপ্ৰয়াহে চিন্তাই কৰ্ম বন্ধ হাততে মুকুটি তাৰ নলাগৈ প্ৰবন্ধ কৃষ্ণ মঙ্গসনাম ঈশ্বর স্বরূপ বাবুমস্ত ছিল কীর্তন পাঠে আর দরিনে মঙ্গসনাম ঈশ্বর স্বরূপ মোহন পেগু বা প্রভু सिंह नाम सोप नाम गेला कीर्तन पाठ पोरीला डुंको सोप दून मो मायरूप किन्यान अन्ना बुकुदार मो कुंपासु नोला अपंग मो किन्यागा যদিও বাবু মস্তর আদেশ নলুক আদেশ দেন তুকুস জরুক সুগেলা সিংহ দোয়িং abangku bisa pengna madu mulu ida emau pelekil tu jaya jagonnatha 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 hori নমো রাম জগন্নাথ জগন্নাথ হরি জয় মানে জয় মিছিল পরয় জগন্নাথ মানে জগতৰ প্ৰতি যিজন ঈশ্বৰ হৰি ঈশ্বৰকে জগন্নাথ জগন্নাথ আমরা ইরে কুমরু আর জগন্নাথ আমরা জগন্নাথ মন্দির এটাও আছে মুলুক ভারতবর্ষ আরাসন स्वयं ईश्वर का दुंको ईश्वर के सौभाग्य दुंगना कुंको जगन्नाथ हरि मंदिर को पासु और अपुरम सु पादारा सोलुला गया नमो राम जगन्नाथ जगन्नाथ हरि नमो माने नमस्कार कुमनाम मरु जगन्नाथ 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 আমরা যদি কুমল মরু যে ঈশ্বর পাদনা ওরে কীর্তন দেন ইরে সিম লুসার দিয়ে পথ চলুলা গিরা পথ চল উমাঙর আপ নাম গাদ মহাপু মাধবদেব দু আইয়াও প লুবিলা লটু পরম নির্মল কৃষ্ণর চরিত্র কথার দৈত্য প্রকাশ
গঙ্গা আদি কৰি যত তীৰ্থ আছে তইতে কৰে নিবাস মৰু জগন্নাথ দে ঈশ্বর কামিনা জগন্নাথ দে ঈশ্বর কে মন্দিরে সুপাক্ষিন্না বলা দ্বারকা বধু সুপাক কালুনরে সুপাক্ষিন্না উড়িষ্যা বপ গেলা আই কাঙ্কান প জগন্নাথ মন্দির কাবে গে প দই জগৎগুরু শ্রীমন্ত শঙ্করদেব বুঝে কৃষ্ণ বুঝাই বুঝে ঈশ্বর বুঝাই এই তত্ত্বটো দিবৰ কাৰণে কৃষ্ণক অংকৰূপে ধাৰণ কৰিকা অংকৰূপে অকচুগেলা এই ঘৰৰ হরিনাম ধর্মসেন প্রসার গেলা কীর্তন ক নাম অমৃত গ্রহণ অমৃত এবং অমৃত গ্রন্থ को रसी गेला कापितन कीर्तन नाम पुटी को अमृत ग्रंथ से रसी गेला कीर्तन बरजावली बाहालक संस्कृत लोक लांकुम सुगेकुला अहमिया पर रसिला लालेन्ना ले बितुंकु ब्रह्माय बुलंत इंद्रदुम्न निपतिक জানিবা উৰেহা অৰ্ব তীৰ্থটো অধিক অৰ্ব তীৰ্থটো অধিক মানে যিমান ভাৰতবৰ্ষ আছে মন্দিৰ আছে তীৰ্থস্থান আছে মানে তীৰ্থস্থানৰ অৰ্থ ক্ষেত্ৰস্থান বা তীৰ্থস্থানৰ অৰ্থ হৈছে কি য'ত ভগৱন্তৰ জন্মলীলা জন্ম জেগা বা ভগৱন্তৰ লীলাসমূহ যিবিলাক জেগাত প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয় ওরম বলুন তীর্থস্থান বলি কয় বা ক্ষেত্রস্থান আমরা ও দইরম সকল উবিদুঙা ব্রহ্মায় বুলন্ত ইন্দ্র দুম্ন নিপতিক ইন্দ্র দুম্ন নিপতিমা লুবিদুং আমনা অতীতর অর্থাৎ ঐত্যযুগ্ধ কাহিনী দেম সুপাক্ষিন্না কুলেন্না কাঙ্কানা দাপর যুগ্ধ কাহিনী দেম কুলেন্না গুবমদা ক্ষেত্ৰৰ মহিমা মানে কহিলো অকল উনা জগন্নাথ নামক কীর্তনৰ ফল কীর্তন কীর্তন শব্দৰ অৰ্থ অকণ সুঙ্গল পবুল গিলা ডাকুব না মলু পৰিল দুনাম সে লুলা দুনাম সে কৃষ্ণ 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 নাম সে কীর্তন কয়ং অলু পাঠক বাপে নুমল পেগু বাপে সুন্দরকে চিত্তরঞ্জন কুটুম বাপে কীর্তন গালে ওরেম্পা কীর্তনন্দ মুলুক আগম লুনাম সেম্পা কীর্তনন্দ আর তার নাম সেম শ্রবণন্দ শ্রবণ কীর্তন আর বৈকুণ্ঠক যায় ধর্ম অর্থ কাম মুখ্য অবেয়াতে পায় মলু কি কৰিব লাগিব শ্রবণ এই কারণে কীর্তন নববিধ বকতির ভিতৰত শ্রেষ্ঠতম গুণ দিয়ে হৈছে শ্রবণ তার নাম সে আর কীর্তন কৰিব লাগিব বুকাপ্তাইয়ে যদি এতিয়া মন ভাব পৰিমাণ মোক আগমছেম লুলাত বি এখন তেওঁ কীর্তন কৰি আছে লগতে ময়ো তাক অনুবাদ কৰি কীৰ্তনলৈকে মানে গুবম না গিৰা এইকাৰণে ক্ষেত্ৰৰ মহিমা মানে কহিলো অকল ক্ষেত্ৰ তীৰ্থস্থান আৰু ক্ষেত্ৰত একে অংশ য'ত নেকি ঈশ্বৰৰ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ অক যে গৰম লোমাং বুক লীলামক জেগা আপুৰম কি বুলি কয় ক্ষেত্ৰ মানে তাই মানে ঈশ্বৰকে মহিমাংকিৰম ইক জেগাদম মানে গলো যজ্ঞমদ মিচিপ মদিয়মদ আকৌ মিপাক তাই আমদ বা জেগা আমদ বা স্থানমদ আকৌ আয়তৰ ৰূপত কি কৈছে ক্ষেত্ৰম না কৈছে ৰেম্পিন আপুৰম লুলাগুপ বা গৃহপম না লুবিদম উনা স্থান বা টান একে অঙ্গ স্থানমগম মধ্যম জেগাই ক্ষেত্রমগম জেগাই বা টানমগম জেগাই আইতা নামল আকৌ ফুলেশ্বৰীয়া
মানে আইতান নাম কুমক যদি নির্দিষ্টকে জায়গারক আমি নাম লুমুল ওরে বুক মানে ফুলেশ্বরী আইতা নাম মূল কাজিরঙা আইতা নাম মূল রে ওরে মানে আইকা দুঙ্ক জায়গা কিন্তু মলুক ইরে হল জায়গাটা না ইরে হল বৈকুণ্ঠ টানামূল বিষ্ণু টানামূল না বিষ্ণু টানাম না তুই দেখদু ওরে মানে ঈশ্বর কুমক জায়গা জায়গাটা না টান বা স্থান বা ক্ষেত্র বা তীর্থস্থান বা এরম্প দেখা এরম্প লুলাডা উনা জগন্নাথ নাম কীর্তনৰ ফল জগন্নাথ নাম এইটো পৰমৰ ৰহস্য জগন্নাথ দে কীৰ্তনৰ মানে ঈশ্বৰ মই কুমনা না মলুক পল মানে অকাই দে গুটি মানে পল মানে মলু অসমীয়া লুমুল গুটিয়ে এই মিচিং আইব লক্ষিণ কুমাৰ মৰম গুটি বা পলু মন্না আয় না আয় দে মিপাক পল বা গুটি বুলি কয় কিন্তু মিচিপ আয় ঈশ্বৰ মই কুমনান আয় দল মানে জগন্নাথ আমিন দে জগন্নাথ নাম এইটো পৰমৰ ৰহস্য জগন্নাথ দে কাপিদম মানে আমিন দে বই কাজি তাৰ ৰহস্য গাছুমকো দুঙম না কৈছে আকৌ দা লবে যিটো কৰি মন বৈছ ইটো জনে অপ্ৰায় চিন্নে কৰ্ম বন্ধ যিজনে জগন্নাথৰ নাম ল'ব অৰ্থাৎ ঈশ্বৰ কামিনে যে মানে ঈশ্বৰ কামিনে লালা ইৰে পিৰাক বনা কৰ্ণপতে বকতৰ ইয়াত প্ৰৱেশী হৰি দুৰ্বাসনা অৰে অমস্তৰ নদীৰ যতেক জল নদীৰ যতেক মল অৰত কালে ৱয় নিৰ্মল মোৰ ৰাম 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 অমনা বা জগন্নাথ অমনা যদি কুমনা দুমুল কৃষ্ণ কৃষ্ণ অমনা কুমুল যেনেকে মানে আসিনছেম জমাই চোলা দাগি অদেম্প ইটোজনে অপ্ৰায় চিহ্নে কৰ্মবন্ধ মোৰ কৰ্মবন্ধৰ পৰা যিকোনো মানে কৰ্মবন্ধ ৰক্ষণ মোৰ ঈশ্বৰ কৰ্ম নকৰাকে বিভিন্ন পাপাচাৰ অনাচাৰ বেবিচাৰ যে মোৰ ইলডুমাল এৰে বোলো মোলোকে নাইকিয়া হ'ব কাপিলা মূল ঈশ্বৰ কামিন্দাম জগন্নাথ না লাংগম নাইকিয়া হ'ব জগতৰ ঈশ্বৰ নহয় জানো জগন্নাথ মানে জগতৰ ঈশ্বৰ চৌক কৃষ্ণ জগতৰ ঈশ্বৰ চৌক ৰাম নাথ মানে গৰাকী মানে মালিক দে অৰাম হিয়ত হাই কাতে কহি আসন্ত শ্রীহরি অনাহিয়ান ধর্ম জগ নাথ নাম হৰি জগন্নাথ নাম যিটো কুমৰে হতত কমিব তাৰ নিতে অপৰাধত কৃষ্ণ ইয়াত কৈছে কি ইবতো আইকাতে কৈ আসন্ত শ্রীহৰি ইব মানে কি ইব মানে মলো এটাত চাব লাগিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা শিৱ এই যদি তত্ত্বত যায় এইটো হ'ব আকৌ আমাৰ যদি তত্ত্ব বাহ্যিক তত্ত্বলৈকে আনোগে জীৱ হিচাপে আমাক কৈ আছে দেই মলুম না দেয়া তত্ত্ব বা আধ্যাত্মিক আৰু বাহ্যিক তত্ত্বক দূৰ না আধ্যাত্মিক আৰু বাহ্যিক তত্ত্বক দূৰ যদি আমি চাওঁ মলুম আকৌ লুডুংকু নাই আন ধৰ্ম জগন্নাথ নাম হৰি জগন্নাথ নাম ততকে আৰু ধৰ্ম কামাব কচিন কামা ঈশ্বৰ কামিন্ন ইয়াক বৰ্তে আনেবা ঈশ্বৰ কামিন্ন দিলৈ কৈলেপ নাম কামা জগন্নাথ নাম এইটো উমৰে অটত কেমিব তাহাৰ নিতে অপৰাধ হত জগন্নাথ আমিন নাম যিজনে উমৰিব মোৰ কৃষ্ণ আমিনৰ মিনিলা কৃষ্ণৰ আয়াৰ নাম মদ আৰু কৃহেন শব্দ পৃথিৱীত বাচক বৈল
ন আনন্দই প্রবর্তন মানে কৃষ্ণ আমিন মপন আনলে আর অন্য আমিন করে মিনমিল ঈশ্বর পা পেলাম ঈশ্বর কামিন মান সহকাই জগন্নাথ অমনু সহকাই গোপাল অমনু সহকাই গোবিন্দ অমূলনে পা পেলাম এরম নল ময় ইরে যেনিবা জগন্নাথর নামত প্রভু জগৎগুরু শ্রীমন্ত শঙ্করদেবে জগন্নাথ নামেৰে এখন ইৰে উৰেহা বৰ্ণনা আছে এটা খণ্ড হিচাপে উলিয়াইছে জগন্নাথ আমি মিনগম যে মোৰ তুৰাদ এই তত্ত্বটো দিবলৈ ইয়াত প্ৰভু মোৰ জগৎগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ মানে লুবিলাকেইটা আৰু কি কৰে কেমিব তাহাৰ নিজে অপৰাধ হত মানে গাছুমক অপরাধেম কেমিয়ে মানে জগন্নাথ আমিনে মিনে টানি কিরিদেম গাছুমক অপরাধ ঢের অপরাধ আছে সবাইকম লুমুর মূল বর্তায়নেক মোল যদি লুমুল আইমা লুমুল এইটো এটা অপরাধ সহকাইকেম ওচৰ গৰিয়াৰ লগত কাজিয়া কৰিলে এইটো এটা অপৰাধ সহকাইকেম আইমা লুনাম মানে সেকাইকে বস্তুক ইকেলাক দকালাক নাম মানে অপরাধ দেই অনাচাৰ কৰি অপৰাধ নুহি আনদেৱ পূজে যি ই মূৰত ৰহি গাছুং গলো তুই নাম দনাম দমুৰ দয়াৰা গুমুৰ দিয়াৰা লুমুৰ লুয়াৰা গাছুংক ইমাই এলা এৰে মূল কি বুলি কয় অপৰাধ অনাচাৰী আৰু অপৰাধ দেই অনাচাৰী দমুৰ দয়াৰ নাম কিৰি অনাচাৰী এনা দেই অগম্যত গমনো আছে কিছুমান বিভিন্ন কৰ্মত অপৰাধৰ তালিকাত আহে চৌকাইকম ধম্প মানামদম ধমনেপ বা মকে পেনাম মানামদম মকে এইবিলাক অপৰাধ দেই কিন্তু ওর আপুরেম কি কৰিব পাৰে জগন্নাথ আমিনম লাঙ্গেলা লাপাক তোলারা অর্থাৎ কৃষ্ণ আমিনম মিনমিল লাপাক তোলা রমনা ইয়াত ধুনীয়াকে বুজাইছে রাম জগন্নাথ নামৰ মহিমা কবু কত মহাপ্ৰসাদৰ শুনিও মহত অৰঞ্জত ফল পাও জয় গ সুমত পদানে যেন ফল তোৰা পুৰুষ প্ৰধানে কৃষ্ণ জগন্নাথ নামৰ মহিমা কইবু কত মহাপ্ৰসাদৰ আৱে উনিও ক মহত্ব মহাপ্ৰসাদটো যেনেকুৱা বস্তু মহাপ্ৰসাদে মকন্দন অকৰে মহাপ্ৰসাদম দেই ধৰি লৈছোঁ মোৰ দনামচক লৈ লোলাই মোৰ যেতিয়া ঈশ্বৰক আমিন মিনগেলা ৰন্ধা বঢ়া কৰিব তাক কি বুলি কয় গুৰুপ্ৰসাদ বা মহাপ্ৰসাদ হিচাপে ধৰা হয় জগন্নাথ নামৰ মহিমা কইবু কত মহাপ্ৰসাদৰ আৱে উনিও মহত্ব মলো প্ৰসাদ হ'ব ঈশ্বৰ কামিন দেই মলো ঈশ্বৰ কামিন মিন্না যিটো মহাপ্ৰসাদ হ'ব আৰু অদম্যাং লুইৰ পনামা বা লুপনামা অকচিন কামা যত পল পাৱে যজ্ঞ উম তপ দানে যেন পল পাৱে তোলা পুৰুষ প্ৰদানে যত যজ্ঞ কৰি গেল লেকেল না ঐত্যযুগে ধ্যান তেৰটা যুগে যজ্ঞ দাপৰত পূজা তপ ধ্যান কৰি গেল ঋষি মুনিসকলে যিমান পল পাইছিলে অধিক পাদ আজি অদম কি কৰে যেন পল পাৱে তোলা পুৰুষ প্ৰদানে মানে ঈশ্বৰ কামিন মিনেৰে বৰ্তমান অদৌয়াঙা বায়াংক পাদ কৃষ্ণ রাম যেন ফল লভৈ গুঞ্জাই ব্ৰাহ্মণ কোটিক পাৱৈ মহাপ্ৰসাদ ভয়খনে ততু দিখ ওৰম পৃথ্বী চাইড দিনানি বিষ্ণুৰ নক ভক্তি ভাৱে দেও
পিতৃকণে বগ অন্ন পিণ্ড যিটো তিৰমি হলাই কোটি কল্প মানে তিতি উন্ত পিতৃ খাই মহাপ্ৰসাদত জন্তে এৰিবা বিচাৰ ও নাহি কিঞ্চিতে যেন ব্ৰহ্মত বিকাৰ কৃষ্ণ ইরম্পল রাখবো না যার পুত্র হবে ঐত্য হরিত হরণ লইয়া হরি গুণ গাঁৱে উদ্ধভাৱে দধি দুগ্ধ গীত মধু নদীৰ জলকপ্ৰিয়া পিতৃগণ টিপিটিক পাৱে এই ৰোগটো আৰু ইৰে কয়ক লুনাম নালে ইৰে কিয় মানে যিসকল চু এতিয়া ইত বাবৰা আছে না মানে যেনেকে মহাপ্ৰসাদ হিচাপে ঈশ্বৰৰ নামেৰে বকত বৈষ্ণৱ মানে ঈশ্বৰ মই কুমনুক দানা ৰাম কৃষ্ণ আপিনৰনাথ কৃষ্ণ ঐংকনাথ কৃষ্ণ ভাগৱত পৰিণত কৃষ্ণ নামগৰীয়াত কৃষ্ণ তেনে দোলা বকত কৰি কৃষ্ণ এই কৃষ্ণ নামটোৱে মহাপ্ৰসাদ হৈছে আৰু যিসকলে কৃষ্ণৰ নামেৰে ভক্তিভাৱে দেহৰ যিটো পিতৃ দেৱতাক মানে যাৰ পুত্ৰ ইৰম্পনা চিম কেচম্প ঈশ্বৰ কামিন মিনগেলা অৰন্দম লাংগেলা বজন্দম লাংগেলা নাম প্ৰসাদ নাম হিচাপ ইগেলা দয়া কাজে হওক মানে অকমেই ৰাখব বকতক দিব তেতিয়া কি হ'ব এইটো মানে শ্ৰাদ্ধৰ পৰা কি হ'ব মানে দয়া কাজ কি হ'ব দধিযুক্ত গীত মধু নদীৰ জলকপ্ৰিয়া পিতৃগণ টিপিটিক পাৱে পিতৃ দেৱতাই পাব অকল পিতৃ দেৱতাই নাপায় চব মানে চবেই পাই যাব বুলুগৰা আছে ঔকলে গাঙলক ইটুঙাই আপুৰেই পাই যাব অন্নে পিনে দেহ যিটো তিল মিহলাই কোটি কল্প তৃপ্তিৱে পিতৃকাই মানে এৰেব না মহাপ্ৰসাদত জন্ম কৰি এৰি প্ৰসাদ জন্মে এৰিব বিচাৰ নাই কিঞ্চিতো যেন ব্ৰহ্মত বিকাৰ এই শিম কেছেন পিনামছে কোনো দিনাই বিকাৰ নাই মানে নষ্ট নহয় বুলু কৃষ্ণ নাম বুলু ৰাংগলাং কুমনুন অপ্তাংক 11 দিন 10 দিন ব্ৰতত থাকি পেলাই শিম বুলু দগৈয়েকো একমাত্ৰ ঈশ্বৰৰ নামত দিনে ৰাতিয়ে ভাগৱত শ্ৰৱণত আছিলে ভাগৱত ভকতে শ্ৰৱণ কৰি আছিলে এৰা আছে কৃষ্ণ গানে দে কৃষ্ণমনু এই নীতিত যদি যাব পাৰোঁ তেতিয়াহ'লে মলো কি হ'ব ঐত্য যুগত কি আছিলে মানে 21 পুৰুষ উদ্ধাৰ হৈছিলে বৰ্তমান কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব এই কথাটো কলিছ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মলো মাচিনা গেলা শংকৰদেৱ ৰূপ কৃষ্ণবোৰ ধাৰণ কৰি গেলা এই বিকাৰবিলাক নষ্ট কৰিবৰ কাৰণে মলাপুঙম বকত কৰোৱা হৈছে একদম মংগাপ চুমিল না মলো বকতে বেছিকৈ গেমুনো চে পাবং মানুহ মাত্ৰে মলো অকাই না মল এই চিত্তৰঞ্জন বাপকে লুকামি ৰ'ব না মল কিয় মানে মানে বকত পিগাল বকতৰ ৰীতিত থাকিব পৰা নাই কাৰণ মল আপুং বকত পিঙা মাৰা কৃষ্ণ অংগেমলে বকত নহয় ওই দেখটা নিয়ম না তুম গরু গোয়াল দেপা গম না তুম টিঙরি শুনে দেপা গম না তুম চৌকাইকে এই মানে জীৱন চ নাস্তিক মানুহ এটাও কৃষ্ণৰ নাম ল'ব পাৰে কৃষ্ণ মিলে বা নামঘৰ সোমালে বকত হ'ব নোৱাৰে যদি মনটো একাগ্ৰতা মানে একাত্মকভাৱে একো ধ্যানেৰে এক দেও এক হেও একো বিনে নাই কেও না যদি পুঁজি মামিল বা চিন্তা যদি নকৰে মানে অমংগল বা হৈ থাকিব বা লুকুলোলাবলা বা বকতৰ গতিবিধিৰ ওপৰত নিৰ্ভৰ কৰি অন্য গতিবিধিও ল'ব পাৰে তমদমনা মলো যিসকলে মূল সঁচাকৈ বকত পিলা তাতগাপ দিওঁ মিল বা বকত পিলি পিল ধুব মিল মূল আগত অকমেই ইকালাগটা আচোন চুঙলটো কেউলীয়া লকৈ গদুং বিভিন্ন অকাম নিকাম কৰি পেলাই আহিছোঁ হৰে মহলা লাংকোলা
যদি দুটি মিল মই কোনো দিনাই পরিবর্তন নহয় এই জম যন্ত্রণার পৰা মই কোনো দিনাই মুকুতি নহয় আকৌ মই বিকাৰ নহ'ব না কৈছে ঈশ্বর মিনেদে কিন্তু বিকাৰ হ'ব ই বকত গাই গাই লুচুর আগম নহ'ব ন অম্পনাম কামা ই চৰকাৰে কি গাব নেদে বাছিল গিলা একোপে এইকাৰণে গ'লো যাতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপ্ৰসাদ হিচাপে ঈশ্বৰ কামিনাম লাংগেলা যদি ল'ব পাৰে বিকাৰ নহ'ব না লুকুত বিতাক ইৰে মোৰ যদি বিশ্বাসত চলিলে আমি নিশ্চয় নহ'ব কৃষ্ণ বাপ ওৰাম বিষ্ণুৰ বেদ যত অনপিতা পনা ভৈকা ভৈক তাহাৰ বিচাৰে যিটো জনা ওৰাম মই মন্দ ৰোগীতাক বাজা পুত্ৰে ৰৈ নাহিকে নিষ্ঠাৰ গুৰ নৰকত পৰৈ মানে মোৰ দনাম তুইনাম কৰিছেম বকত পিমিল যিসকলে বিনেদে পাক একদম কিনপে লাগি থাকবা আৰু দেই ইৰে মন্দ ৰোগী হ'ব আৰু পুত্ৰ বাৰজাই হেৰিব বুলি কৈছে মোৰ যদি প্ৰতিটো বস্তুকে অন্দেহতে কাম দেই যত অন্নপিতা পনা বৈকা বৈক তাহাৰ বিচাৰ যিটো জনা বৈকা বৈক মানে যদিও অমৈদ বিচাৰ মানে বিভিন্ন ধৰণৰ মানে ইৰে মক্কম না লোকনাম পিৰাং না ঈশ্বৰ কামিন মিন্নাম অভিনাম নাম আবাকাং আজিকাং বা দগুমাং দপদা গমনা বিচাৰ কৰিব নালাগে এমনা কৰিছে দেই তেতিয়া কি হ'ব উৱে মন্দমূৰ্তি ৰোগীটাক বাৰ্জাপুত্ৰ এৰে নায়িকা নিষ্ঠাৰ গুৰ নৰকত পৰে ওরে বাসি কুশিল ধনকরি রেপা মন্দবর্তী রোগলো পরিয়েপে নঙম মাঙম ময়েপে বু মানে ঈশ্বর কর দুমাপে নরকত পরিব কৃষ্ণ ওরা মই ভবর্তে হীন বর্ণে যিটো অন্ন সুয় তাক ভুঞ্জি সমস্ত পাতকে মুক্ত হই চুয়া গন্ধা বলি যিটো অনন কায় মোর ও বিপদে পায় তাক করুনন্দ গুৰ মানে অন্ত্য বৰ্ণ মানে যিবিলাক দৰিদ্ৰ আৰু যিবিলাক নিম্ন জাত দেই মিচিং নিপাকটো মিচিং মিপাক বিহাৰী বেংগুলী নাজে বিভিন্ন হিচাপ কৰোঁ নহয় জানো হীন বৰ্ণ নিশ্চয় চণ্ডাল কেৰি যাব না নিম্ন যিবিলাক মানে ব্ৰাহ্মণ ক্ষেত্ৰীয় উদ্ৰ বৈশ্য উদ্ৰ আৰু বৈশ্যবিলাক আৰু অৰক আৰু চণ্ডাল না বিভিন্ন ধৰণৰ কৃপাক নাম টানি দিওঁ মালা বোলো যদি ঈশ্বৰ মই কুমনাত টানি গেলা চিন্তা এরম মোল যদি বিচার বিশ্লেষণ কৰোঁ দেই এইকাৰণে শ্ৰীমন্ত শংকৰদেৱ অংগছে মানে বিভিন্ন জাত কুলেৰে আবৃত এখন ধৰ্মীয় অনুষ্ঠান মানে পদুম ফুলৰ নিচিনা পুলি আছে পৰক গুণক্ৰীড়া পাৰ্টিকিক গুণক্ৰীড়া আপুনি কাহিবেগলা দিওঁ চৌকৈ মধুচন চৌকৈ মমাচন আপিন দেম ৰাইজে শ্ৰীচান কৌকৰিৰাম বকতিত মিলাই পেলাই প্ৰণাম কৰিব ঈশ্বৰ মই কুম্ভ গেলা বকতে আশীৰ্বাদ দি পেলাই ধুনীয়াকৈ বনাবলৈ দিছে জুম জুম পে লাইন পাতি পাতিল দতাগলা দু মালা এই এডম পে মনাম কৰি দেম কোনোবাই যদি বামুণ যা দে উচ্চ যা দে মিৰেম না মচুলা চণ্ডাল বা তাৰ ভিতৰত বহুত চণ্ডালো পৰিব পাৰে ইনবৰ্ণ উচ্চ বৰ্ণ দৰিদ্ৰ কোনোবা এমনা না নিম্ন বৰ্ণ কৰি নুৰুব না এই অন্ন ৰান্ধিবলৈ যাওঁতে এৰেম যদি মোৰ মৰাম না দকুমুল বা মৰাম না দমুল মানে তেতিয়া কি হ'ব তাকো বুঞ্জি সমস্তে পাতকে অকলানে ৰ'ব সমস্ত পাতকে মুক্ত হৈ মানে এডেম যদি বুলি এডেম দলিং মিল মলো যিকোনো টানিয়েটোক ইৰমাল ঈশ্বৰ কামিন মিনগেলা ইবিনাম অন্ন দেম অন্ন মানে আপিন দেম এডেম দন দে
কি হ'ব তাকো বুনি অমস্তে পাতক মুক্ত হয় পাতকে মানে পাপৰ পৰা মুক্তি হয় প্ৰভু অমস্ত মানে চব মিল মানে দৰিদ্ৰ চণ্ডাল মুচিলৈকে ধৰি মলুকম্পিন নিম্ন জাতৰ মানুহবিলাকে ইলা ঈশ্বৰ কামিন ইংগেলা বিনাম দেৱ ধনদে পাপৰ পৰা মুক্ত হয় চুৱা গঞ্জা বুলি যিটো অন্ন নাকাই মোৰ বিপদক পাৱে তাকো কৰোঁ ধন্য গুণ চুৱা গঞ্জা মানে যিসকলে আকৌ ইৰা নিশ্চয় ঈশ্বৰ মোক কোনা টানি লগ অকাম লেখি আটাক দেই বাপ মস্ত মোলে এই বুলি আকৌ চৰকাৰীকে উইল আইয়প ইং কবিল দুনাম নাপাক দলুং নাম দে যুক্তি নহয় বাপ মস্ত মোলোকে টানি আকৌ লুৰাং মালা হেই বুই টানি মানে টানিয়ে কিন্তু মোলোকে এটা নিয়ম আছে কি এই ধৰ্মত আহিলে অৰণ ভজন গ্ৰহণ কৰা হয় চৰকাৰী ভজন আমাক অৰণ আনে পাকটো বকৰে এই কাৰণে মোলো চুৱা গঞ্জা আমনা বেছিক অন্য নাকাই মোৰ যিজনে ঈশ্বৰৰ অৰ্থে মনা মাপিন দেৱ চুৱা গঞ্জা ঈশ্বৰ মন্ত্ৰ গুৰুদেৱ নাম বকতলৈকে অৰ্পণ কৰা হৈছে ওদেম অৰ্পণ নাম আপিন নাম দপেলা চুৱা গঞ্জা আমনা বিপদ পাৱে তাক দণ্ড ঘূৰ মানে আস্তিটো বেলেগ হ'ব বিপদ পৰিবই আৰু আস্তিটো বৰ ডাঙৰ হ'ব